মই নিজে মৰ্মাহত আজি তেখেতসকলৰ ঘৰলৈ আহিছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা ভিতৰত ঠাইৰ পৰা ৰাজীৱ ডাঙৰীয়া ওলাই গৈ আজি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল তেওঁ গীতৰ জৰিয়তে। এই ভিতৰুৱা অঞ্চলৰ পৰা তেওঁ সদায় অসমখনৰ কথা চিন্তা কৰিছিল, অসমৰ বায়ু পানীৰ কথা তেওঁ চিন্তা কৰিছিল, শুদ্ধভাৱে অসমখন আগবঢ়াৰ কথা চিন্তা কৰিছিল আৰু এই কথাখিনি লৈ পেলাই তেওঁ গীত ৰচনা কৰিছিল আৰু এই গীতবিলাকে মানুহৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল। হঠাতে তেওঁ নোহোৱা হ'ল, গতিকে নিশ্চিতভাৱে তেওঁ ৰৈ যোৱা কামখিনি আমাৰ সকলোৰে বাবে দায়িত্ব আছে যাতে ইয়াক সম্পূৰ্ণ কৰাৰ কাৰণে। লগতে মই আজি পৰিয়ালবৰ্গৰ লগতো কথা পাতিলোঁ, তেখেতৰ ধৰ্মপত্নীৰ লগতো কথা পাতিলোঁ, ল'ৰাও এটা আছে। গতিকে ৰাজীৱ শদিয়া নাই যদিও পৰিয়ালটোৰ লগত আমি সকলোৱে লগত লৈ পৰিয়ালটোক আমি সহায় কৰিব লাগিব। ইতিমধ্যে গম পাইছোঁ ৰাজীৱ শদিয়াৰ ধৰ্মপত্নী তেওঁ ITI ডিপ্ল'মা হয় আৰু তেওঁ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত জ্ঞান আহৰণ কৰিছিল আৰু ইতিমধ্যে তেওঁ ইণ্টাৰভিউ যোগদান কৰিছিল। গতিকে নিশ্চিতভাৱে পৰিয়ালবৰ্গই কৈছে যে পৰিয়ালটোৰ বাবে মিছেছক কিবা সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে। বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে লৈ যাম আৰু মই আশা কৰিছোঁ নিশ্চিতভাৱে চৰকাৰে এই পৰিয়ালটোৰ বাবে নিশ্চিতভাৱে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব যাতে ৰাজীৱ শদিয়াৰ পৰিয়ালটো আগন্তুক দিনত আমাৰ সকলোৰে সহায় সহযোগিতাৰে আগবাঢ়ি যাব পাৰে। মই নিজে মৰ্মাহত আজি তেখেতসকলৰ ঘৰলৈ আহিছোঁ। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা ভিতৰত ঠাইৰ পৰা ৰাজীৱ ডাঙৰীয়া ওলাই গৈ আজি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল তেওঁ গীতৰ জৰিয়তে। এই ভিতৰুৱা অঞ্চলৰ পৰা তেওঁ সদায় অসমখনৰ কথা চিন্তা কৰিছিল, অসমৰ বায়ু পানীৰ কথা তেওঁ চিন্তা কৰিছিল, শুদ্ধভাৱে অসমখন আগবঢ়াৰ কথা চিন্তা কৰিছিল আৰু এই কথাখিনি লৈ পেলাই তেওঁ গীত ৰচনা কৰিছিল আৰু এই গীতবিলাকে মানুহৰ অন্তৰ জয় কৰিবৰ কাৰণে সক্ষম হৈছিল। হঠাতে তেওঁ নোহোৱা হ'ল, গতিকে নিশ্চিতভাৱে তেওঁ ৰৈ যোৱা কামখিনি আমাৰ সকলোৰে বাবে দায়িত্ব আছে যাতে ইয়াক সম্পূৰ্ণ কৰাৰ কাৰণে। লগতে মই আজি পৰিয়ালবৰ্গৰ লগতো কথা পাতিলোঁ, তেখেতৰ ধৰ্মপত্নীৰ লগতো কথা পাতিলোঁ, ল'ৰাও এটা আছে। গতিকে ৰাজীৱ শদিয়া নাই যদিও পৰিয়ালটোৰ লগত আমি সকলোৱে লগত লৈ পৰিয়ালটোক আমি সহায় কৰিব লাগিব। ইতিমধ্যে গম পাইছোঁ ৰাজীৱ শদিয়াৰ ধৰ্মপত্নী তেওঁ ITI ডিপ্ল'মা হয় আৰু তেওঁ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত জ্ঞান আহৰণ কৰিছিল আৰু ইতিমধ্যে তেওঁ ইণ্টাৰভিউ যোগদান কৰিছিল। গতিকে নিশ্চিতভাৱে পৰিয়ালবৰ্গই কৈছে যে পৰিয়ালটোৰ বাবে মিছেছক কিবা সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব লাগে। বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে লৈ যাম আৰু মই আশা কৰিছোঁ নিশ্চিতভাৱে চৰকাৰে এই পৰিয়ালটোৰ বাবে নিশ্চিতভাৱে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব যাতে ৰাজীৱ শদিয়াৰ পৰিয়ালটো আগন্তুক দিনত আমাৰ সকলোৰে সহায় সহযোগিতাৰে আগবাঢ়ি যাব। সঁচাকৈ এখেতে ধুনীয়া এটা কথা কৈছে, খুব ভাল লাগিছে। ৰাজীৱ শদিয়া আছিল জাতি মাতি ভেটিৰ কাৰণে গান গোৱা এজন শিল্পী, হয়নে? কিন্তু তেখেত নোহোৱাৰ কাৰণে আজি পৰিয়ালটো নিঠৰুৱাৰ নিচিনা হৈছে। কিন্তু এনেকুৱা এজন তেখেতে যদি ডাঙৰীয়াই যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, মানে ৰাজীৱ শদিয়াৰ প্ৰয়াত ৰাজীৱ শদিয়াৰ পৰিয়ালটো নিশ্চয় অকণমান উৎসাহ পাব, হয়নে? এটা কথা আমি সকলোৱে জানো
স্বামীহাৰা হোৱাৰ পিছত মানে কি কৰিম কি নকৰিম এনেকুৱা লাগে, হয়নে নহয়? কাৰণ মাইকী মানুহৰ প্ৰধান সম্পত্তিয়ে হৈছে স্বামী। এইটো যিয়েই নহওক, সেইটো মদে খাওক লাগে ভাঙে খাওক, কিন্তু স্বামী নোহোৱাৰ পিছত এটা অংশ মানে দেহৰ এফাল নোহোৱাৰ নিচিনা লাগে। হাত ভৰিবিলাক যেন জঠৰ হৈ পৰে। এনে ক্ষেত্ৰত যদি ৰাজীৱ শদিয়াৰ পৰিয়ালক পত্নীক যদি অকণমান কিবা এটা দিয়ে সঁচাকৈ বহুত বেছি ভাল লাগিব আৰু মানুহজনীৰ অকণমান জীয়াই থাকিবলৈ উৎসাহটো পাব। সঁচাকৈ বহুত বেছি দুখ লগা ঘটনা, কিন্তু মৃত্যু এটা শিল্প, হয়নে? আমি তাক মানি ল'বই লাগিব। চিৰন্তন সত্য মৃত্যু সকলোৰে হ'ব, কিন্তু ৰাজীৱ শদিয়াৰ মৃত্যুটো অকণ সোনকালে আহিল। সঁচাকৈ ভগৱানে অকণমান সোনকালে ৰাজীৱ শদিয়াক আমাৰ মাজৰ পৰা লৈ গ'ল, যিয়ে জাতি মাতি ভেটিৰ কাৰণে গান গাই গোটেই অসমক আজি এটা পৰিচয় কৰাই থৈ গ'ল, যিটো গান আমি আজিও পাহৰিব নোৱাৰোঁ। কিন্তু সেই ৰাজীৱ শদিয়াৰ আজি অকাল বিয়োগত সঁচাকৈ বহুত বেছি দুখ লাগিছে। সঁচাকৈ যদি চৰকাৰৰ ফালৰ পৰা ৰাজীৱ শদিয়াৰ পত্নীক অকণমান কিবা এটা সহায় আগবঢ়ায় সঁচাকৈ বহুত বেছি ভাল লাগিব। আমি এটাই অনুৰোধ, যাতে ৰাজীৱ শদিয়াৰ পত্নীক অতি সোনকালে চৰকাৰীভাৱে কিবা এটা ব্যৱস্থা কৰি দিয়ে যেন। নহ'লে সঁচাকৈ তেওঁ দুখত এনেই ভাগি পৰিছে, অকালতে স্বামীক হেৰুৱাই তেওঁ নিজে এনেই কষ্ট পাই আছে, কিন্তু অতি সোনকালে যদি তেখেতক কিবা এটা কৰি দিয়াৰ ব্যৱস্থা কৰে সঁচাকৈ বহুত বেছি ভাল লাগিব। ৰাজীৱ শদিয়া আছিল এজন বিপ্লৱ শিল্পী। ভূপেন হাজৰিকাৰ পিছতে ইমান জনসমাগম দেখা শিল্পীজনেই হৈছে ৰাজীৱ শদিয়া। ভূপেন হাজৰিকা মৰাওঁতো কিমান মানুহ, হয়নে? ঠিক তেনেদৰে আজি ৰাজীৱ শদিয়াৰ ক্ষেত্ৰতো এনেকুৱাই হ'ল। সঁচাকৈ এটা নক্ষত্ৰক হেৰুৱাই আমি সঁচাকৈ বহুত দুখ লাগিছে, কিন্তু কি কৰিম, নিষ্ঠুৰ নিয়তি। সঁচাকৈ আমি এটাই প্ৰাৰ্থনা, তেখেত য'তে আছে শান্তিত থাকক আৰু তেখেতৰ পৰিয়ালটো যাতে অকণমান হাঁহি ফূৰ্তি কৰিব পাৰে, তাকে যেন চৰকাৰে অকণমান সহায়ৰ হাত আগবঢ়ায়। ঠিক আছে, মোৰ ক'ব লগাখিনি ইমানেই। আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে তেওঁলোকক বহুত 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 ধন্যবাদ। ভগৱানে আপোনালোকক মংগল কৰক। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো টিপি দিব, ভিডিঅ'বিলাকত লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, জয় আই অসম।